प्रहलाद पिता पिता प्रहलाद তুমি ইয়াত অকলে অকলে কি কৰি আছা পিতা বাসাহন পিতা গুৰুজনৰ কিহত থাকি তুমি কি শিক্ষা লাভ কৰিলা পিতা কোৱা শুনা তেন্তে মন স্থিৰ কৰি শ্ৰৱণ কীৰ্তন স্মৰণ বিষ্ণুৰ অৰ্চন পদসেৱন দাস্য বন্দন বিষ্ণুৰ কৰিবা দেহাৰ পিতা এই নবিধ ভক্তিহে আচলতে উত্তম মুখ বন্ধ কৰ প্ৰহ্লাদ অতিকে ঘৃণা কৰো মই হৰি এই শুক্ৰতনৈ এই শিক্ষা দিলি নেকি প্ৰহ্লাদ এটা কথা নকৈ নোৱাৰো আপোনাৰ ল'ৰা একেবাৰে অধৰ্ম ইয়াক যিমানে কৈছো হৈ নাম নলবলৈ সিমানে হৈ ইমানে লৈছে প্ৰহ্লাদ পিতা সঁচাই গুৰু দুজনৰ কথা সত্য পিতা গুৰু দুজনৰ কথা অসত্য বুলি ক'বলৈ মোৰ সাধ্য নাই তাৰ উপৰি যে সত্য তেওঁৱেই ভগৱান অসত্য বুলি কওঁ কেনেকৈ এই শিশু বলি নিজ পুত্ৰ বুলি তোক মই বহুত সহ্য কৰি আছো আৰু নকৰিম প্ৰহ্লাদ শুক্ৰতনৈ দুয়োখন মৰ্গ ভাবিছিলো তহঁত দুয়োটা মহান বুলি এতিয়াহে বুজিলো তহঁত দুয়োটা অপদাৰ্থ দূৰ মোৰ সন্মুখৰ পৰা গুৰুজনক মিছাতে খং নকৰিবা মইহে হৰিনাম নোলোৱাকৈ থাকিব নোৱাৰো প্ৰহ্লাদ পিতা কুলৰ কন্তক্তই কালে তোৰ সবিশেষক চাও বাৰু তোক আজি মোৰ হাতৰ পৰা কোনে ৰক্ষা কৰে ঘাতক এই ঘাতক হেতু মতালে আমাক এই কাৰ্য কৰিম সাধন এই পাখণ্ডই হৰিনাম উচ্চাৰণ নকৰাকৈ থাকিব নোৱাৰে গতিকে ইয়াক এই মুহূৰ্ততেই শিৰচ্ছেদ কৰগৈ লৈ যা মোৰ সন্মুখৰ পৰা মহাৰাজ লৈ যা ভাতৃ ইয়াক অস্ত্ৰৰে আঘাত কৰা যাওক চাওঁ আজি প্ৰহ্লাদক কোনে ৰক্ষা কৰে ঠিকেই কৈছা আচৰিত অতি আচৰিত ভাতৃ এই কথা নহয় এইবাৰ তুমি প্ৰকাণ্ড হাতীৰ ব্যৱস্থা কৰা ইয়াক নিমিষতে হত্যা কৰিব লাগিব হয় দাদা যোৱা ভাতৃ
প্ৰকাণ্ড হাতীৰ বলতো মৃত্যুৰ মুখত নপৰিল। ইয়াক এবাৰ চোকা অস্ত্ৰৰে আঘাত কৰি দিয়া। তাৰ মুণ্ড ছেদন ইতিমধ্যেই কৰা। হয় দাদা। বিখ্যাত সর্প মেলি দিয়া দাদা। ঠিক আছে, যাও এবাৰ কোনে পল্লদক কৰে ৰক্ষা। চোৱা, অতি শীঘ্ৰেই বিখ্যাত সাপৰ ব্যৱস্থা কৰা। হয় দাদা। প্ৰহ্লাদ নন্দন মূৰত হিল বান্ধি পানীত পেলালো। চোকা অস্ত্ৰৰে কত আঘাত কৰিলো। প্ৰকাণ্ড হাতীৰ বুকুৰত গছকালো। তথাপিও ইয়াৰ মৃত্যু নহল। হয় দাদা, ঈশ্বৰ যত মানে আছে সকলো কাম কৰিলো আমি প্ৰহ্লাদৰ লগত। জানো জানো কি শক্তিয়ে ৰক্ষা কৰিছে এই পল্লদক। নাই নাই ভাতৃ, এই কথাই কথা নহয়। ইয়াক অতি শীঘ্ৰে আমি দৈত্যপতিৰ ওচৰত প্ৰদান কৰি থৈ আহোগে। হয় দাদা। বলা বলা। প্ৰহ্লাদ এতিয়াও জীৱিত। কেনেকৈ জীৱিত? আমাক ক্ষমা কৰক দৈত্যপতি। আমাৰ সকলো সফল ইয়াৰ দ্বাৰা বিফল হৈছে। ই সদায় হৰিনাম গাই মৃত্যুৰ মুখৰ পৰা বাচি আহিছে। ইয়াক আপোনাক গতালো, আমি এতিয়া ইদাহে মাগিলো। প্ৰহ্লাদ, পিতা, সত্য কথা ক। এই মহাসংকটৰ পৰাতো কোনে ৰক্ষা কৰি আহিছে? পিতা, মইতো কোনো সংকটত পৰা নাই। সংকটত পৰিছা তুমি। এটাও শ্ৰীহৰিৰ ওচৰত একান্ত মনেৰে শৰণ লোৱা। তেওঁ তোমাক এতিয়াও ক্ষমা কৰিব। প্ৰহ্লাদ, পিতা, নলবিত নাই হে পাখণ্ড হৰিনাম, অতিকে ঘৃণা কৰোঁ মই হৰি। পিতা, শ্ৰীহৰিক ঘৃণা কৰিব নাপায়। হয়, তেওঁৰ মংগলময়, তেওঁৰ কৰোণাময়, তেওঁৰ অপাৰ কৰোণা। ইমানেই যদি মহিমা হৰি, তেন্তে চাওঁ বাৰু আজি তোক মোৰ হাতৰ পৰা কোনে ৰক্ষা কৰে? পিতা, তোমাৰ কাৰ্য তুমি কৰিছোৱা। শ্ৰীহৰিয়ে মোক নিশ্চয় ৰক্ষা কৰিব। এই প্ৰহ্লাদ, ইমানেই যদি মহিমা হৰিৰ, তেন্তে দে দেখুৱাই ক'ত আছে তোৰ সেই শ্ৰীহৰি। হত্যা কৰি তোৰ সেই শ্ৰীহৰিক পূৰ্ণ কৰি মোৰ মনৰ কামনা। পিতা, সময়
সমস্ত জগততে সমস্ত জগত ব্যাপী আছে প্ৰভু চক্ৰপাণি যেনে চাওঁ তেনেই দেখো হৰিময় প্ৰহ্লাদ যেনে চাওঁ তেনেই দেখো হৰিময় চোৱা পিতা যেনে চাওঁ তেনেই দেখো হৰিময় প্ৰহ্লাদ যেনে চাওঁ তেনেই দেখো হৰিময় এই মই কিয় দেখা নাই তোৰ সেই শ্ৰীহৰি এই প্ৰহ্লাদ পিতা সত্য কথা কওঁ ক'ত আছে তোৰ সেই শ্ৰীহৰি দে দেখুৱাই ক'ত আছে দেখিবা পিতা নিশ্চয় দেখিবা শুদ্ধ মনে শুদ্ধ চিত্ৰে চিন্তা কৰাচোন নাৰায়ণ দয়াময় দিব ধৰিখন মোক আৰু অপমান নকৰিবি প্ৰহ্লাদ তই দে দেখুৱাই ক'ত আছে তোৰ সেই শ্ৰীহৰি দে দেখুৱাই পিতা মই সত্য কৰি কৈছো এই স্ফটিকৰ স্তম্ভতে শ্ৰীহৰি ৰৈ আছে মোৰ ফালৈ চাই কি কলি প্ৰহ্লাদ স্তম্ভৰ মাজত শ্ৰীহৰি ৰৈ আছে তোৰ ফালে চাই হয় পিতা বেশ কথা সঁচাকৈ যদি হৰি স্তম্ভৰ মাজত আছে তেন্তে এই মুহূৰ্ততেই ধ্বংস কৰিম স্ফটিক স্তম্ভ পূৰ্ণ কৰিম মোৰ মনৰ কামনা প্ৰহ্লাদ পিতা পুনৰবাৰ সুধিছো সঁচাকৈ আছেনে শ্ৰীহৰি স্তম্ভত হয় পিতা এই স্ফটিক স্তম্ভ শ্ৰীহৰি ৰৈ আছে মোৰ ফালৈ চাই বেশ কথা প্ৰহ্লাদ সামান্য স্তম্ভ ধ্বংস কৰিবলৈ এই হিৰণ্যক কোনো অস্ত্ৰ শস্ত্ৰৰ নাই প্ৰয়োজন এই হিৰণ্যৰ দুবাহুৰেই ধ্বংস কৰিম স্ফটিক স্তম্ভ পৰিচয় হিৰণ্য কক্ষিপু মিলিল প্ৰলয়তি দানৱ কুলৰ দুৰ্সমে ধ্বংস কৰি পৰিত্ৰাণ কৰি মাতি নিজে প্ৰিয় ভক্ত বৈষ্ণৱ প্ৰহ্লাদ বেশ কথা দে যুদ্ধ তই এই হিৰণ্যৰ হোমে দে যুদ্ধ মনত পেলাহে ব্ৰহ্মদেৱৰ পৰৰ কথা নুহে এইটো দিন নুহে ৰাত্ৰি নুহে এইটো গৃহৰ ভিতৰ নুহে বাহিৰ নুহে এইটো জলস্থল স্বৰ্গ মৰ্ত আকাশ পাতাল
মই নাগ নৰ যক্ষ ৰক্ষ দেৱতা গন্ধৰ্ব কিন্নৰ নুহু মই পক্ষু পক্ষী নুহে হিতু অস্ত্ৰ অস্ত্ৰ দুৰাচাৰ আজি মোৰেই মৰুৰ ওপৰত পেলাই এই নখেৰে তোৰ বক্ষ পিতৰি তোক কৰো নিধন হে বাজা বাজা ফুলা তালা আরে দেখা দেখা সর্বজন দেখা দেখা সর্বজন ও দেখা দেখা সর্বজন দেখা দেখা সর্বজন লীলা মাধবর লীলা মাধবর হরি রাম হরি রাম হরি রাম হরি রাম হরি রাম মেদিনীর ঘর প্ৰভু ক্ৰোধ সম্বৰণ কৰি ৰক্ষা কৰা ভক্তক তোমাৰ এই ভয়ংকৰ ৰূপ দেখি ভয় খোৱা নাই মই নাই মোৰ কোনো অভিলাষ তোমাৰ চৰণত যাতে মতি থাকে তাকেই কেৱল কৰিছো কামনা বশ প্ৰহ্লাদ প্ৰভু দুষ্ট মই তোমাৰ ভক্তিত কোৱা প্ৰহ্লাদ কেৱল কৰিম প্ৰদান প্ৰভু তজু পাৱে মাগুৱে কবৰ তুমি প্ৰভু জগতৰি সৰ তোমাক নিন্দিলে পিতৃ মোৰ সিজিলে পাতে কমহা ঘূৰ তাত সন্দে পিতৃ নিষ্ঠাৰ
প্রহ্লাদ পরম বৈষ্ণব তুমি পুত্র হিরণ্য 21 পুরুষ তুমি করিলা উদ্ধার যি স্থানত থাকে মোৰ প্ৰিয় ভক্ত উদাৰ চৰিত্ৰ সেই স্থানত থকা কীট পতংগ হয় শুদ্ধ ভকতৰ একান্ত ভক্তি অথ প্ৰহ্লাদ তোমাৰ যশস্যাৱলী চিৰদিন থাকিব ধৰা তোমাৰ আমাৰ কথা ভৱিষ্যতে শুনে যিটো নৰে সিও মুক্তি পাব অনায়াসে জয় প্রভু নৃসিংহ মুরারি জয় জয় প্রভু নৃসিংহ মুরারি জয় প্রভু নৃসিংহ মুরারি জয় জয় জয়